নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল যি মহিলাই গা ধোৱাৰ পানীত মাজে মাজে বিশেষ এটা বস্তু মিহলাই নিজে গা ধুব পাৰে সেই মহিলাক কোনেও একো অনিষ্ট সাধন কৰিব নোৱাৰে নিয়মিতভাৱে যদি মহিলাই নিজে গা ধোৱাৰ পানীত এই বস্তুটো মিহলাই গা ধুব পাৰে তেনে সেই মহিলাৰ শৰীৰত বিশেষ যোগাত্মক শক্তিৰ প্ৰভাৱ পৰে যাৰ ফলত কোনো মানুহেই তেওঁক বেয়া দৃষ্টিৰে চোৱাৰ সাহস কৰিব নোৱাৰে যিসকলে সেই মহিলাক বেয়া চকুৰে চায় তেওঁ নিজে বিপদত পৰিব লগা হয় যিসকলে এই কথা জানে তেওঁলোকে নিজে গা ধোৱাৰ পানীত মাজে মাজে এই বিশেষ বস্তুটো ব্যৱহাৰ কৰে ফলত তেওঁলোকে সদায় সুৰক্ষিত হৈ থাকিব পাৰে বাস্তুশাস্ত্ৰ আধ্যাত্মিকতা আৰু জ্যোতিষশাস্ত্ৰয়ো এই কথা কয় যে মহিলাসকলে সুৰক্ষিত হোৱাৰ ক্ষেত্ৰত নিজে গা ধোৱাৰ পানীত এই বস্তুটো যদি নিয়মিতভাৱে ব্যৱহাৰ কৰে তেনে তেওঁলোকৰ ওচৰত কেতিয়াও ধনৰ অভাৱ নহয় মাতা লক্ষ্মীৰ বিশেষ কৃপা পৰে ফলত সেই মহিলা সৌভাগ্যৱতী হয় আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম মহিলাই গা ধোৱাৰ সময়ত সেই পানীত কি মিহলাই গা ধুব পাৰিলে এক বিশেষ যোগাত্মক শক্তিৰ প্ৰভাৱত মহিলাগৰাকী সুৰক্ষিত হৈ ভাগ্যশালী হয় মহিলাসকলে নিজৰ উন্নতিৰ বাবে কোনসমূহ কাম ভুলতো কৰিব নালাগে মহিলাই নিজৰ শৰীৰৰ কোন দুটা অংগ সদায় চাফ চিকুণ কৰি ৰাখিব পাৰিলে ধন টকা পইচা আকৰ্ষণ হৈ ধনৰ দুখত কেতিয়াও পৰিব লগা নহয় গতিকে আজিৰ ভিডিঅ'টো যদি আপুনি চাব খুজিছে তেনে সম্পূৰ্ণকৈ চাওক আজিৰ ভিডিঅ'টো প্ৰতিখন ঘৰ আৰু প্ৰতিগৰাকী মহিলাৰ বাবেই অধিক গুৰুত্বপূৰ্ণ ভিডিঅ' যিগৰাকী মহিলাই আজিৰ ভিডিঅ'টো চাই মাজে মাজে ভিডিঅ'ত কোৱা বস্তুটো নিজে গা ধোৱাৰ পানীত মিশ্ৰণ কৰি গা ধুব পাৰে তেওঁ সদায় আনৰ বেয়া নজৰৰ পৰা বাচি থাকিব পাৰিব লগতে শত্ৰুৰ দ্বাৰা কেতিয়াও দুখ কষ্ট পাব লগা নহয় সেয়েহে আজিৰ ভিডিঅ'টোৰ জৰিয়তে প্ৰতিগৰাকী মহিলাই উপকৃত হ'ব পাৰিব বন্ধু বান্ধৱীসকল তেনে জানো আহক এগৰাকী মহিলাই নিজে গা ধোৱাৰ পানীত কি বস্তু মিহলাই গা ধুব পাৰিলে সকলো ক্ষেত্ৰত সুৰক্ষিত হয় আৰু সৌভাগ্যৱতী হৈ মনৰ আশা পূৰণ কৰিব পাৰে লক্ষ্মী দেৱীৰ বিশেষ কৃপাত সদায় ধন সুখেৰে সুখী হৈ থাকিব পাৰে কথাসমূহ কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত জয় মা লক্ষ্মী বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ এগৰাকী মহিলাৰ ওপৰতেই সেই ঘৰখনৰ উন্নতি নিৰ্ধাৰণ হয় তেওঁৰ স্বভাৱ চৰিত্ৰ কাম বন মাত কথাৰ ওপৰতেই ঘৰখনৰ সুখ শান্তিয়ে বিৰাজ কৰে বাস্তুশাস্ত্ৰ মতে যিগৰাকী মহিলাই নিজৰ শৰীৰৰ দুটা অংগ সদায় পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখে তেওঁৰ ওচৰত ধন টকা পইচাৰ কষ্ট কেতিয়াও নহয় মহিলাৰ আটাইতকৈ শোভনীয় বস্তু অৰ্থাৎ অংগ হৈছে চুলি যিগৰাকী মহিলাই নিজৰ চুলি আৰু ভৰি দুখন সদায় পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিব পাৰে তেওঁৰ ওচৰত লক্ষ্মী দেৱীৰ কৃপা থাকে ইয়াৰ উপৰিও মহিলাই নিজৰ বাওঁ হাতেৰে ধন টকা পইচা আন কাকোৱেই দিব নালাগে যদি বাওঁ হাতেৰে ধন হিচাপ কৰি বাকচত ৰাখিব পাৰে সেই ধন খালী কেতিয়াও নহয় তেওঁৰ হাত খালী কেতিয়াও হ'ব নোৱাৰে যদি মহিলাই বাওঁ হাতেৰে ধন আন কাৰোবাক দিয়ে তেনে সেইখন ঘৰৰ পৰা ধন টকা পইচা আঁতৰি যায় বিশেষকৈ বাওঁ হাতেৰে যদি কোনো মহিলাই ধন কাৰোবাক ধাৰলৈ দিয়ে সেই ধন কেতিয়াও ঘূৰাই নাপায় এগৰাকী মহিলাই তেওঁৰ জীৱনত সুখ শান্তি লাভ কৰিবৰ বাবে কিছুমান কাম মানি চলাটো অতি দৰকাৰী শাস্ত্ৰত এগৰাকী মহিলাৰ 9টা ৰূপৰ কথা উল্লেখ আছে সেই 9টা ৰূপেৰে ঘৰখনক সদায় উন্নতিৰ শিখৰলৈ আগুৱাই নিয়াত সহায় কৰে মহিলাগৰাকীয়ে বহু মানুহে মহিলাৰ এই 9টা ৰূপৰ কথা নাজানে আনকি নালাগে মহিলাসকলে বহুতেও নিজে নিজৰ 9টা ৰূপৰ কথা নাজানে যিগৰাকী মহিলাই সময় অনুসৰি দেৱী আদিমাতাৰ 9টা ৰূপৰ কথা চিন্তা কৰি নিজকে সেই ৰূপেৰে জ্ঞান কৰি যিকোনো সমস্যাত আগবাঢ়ে ভগৱান শিৱৰ মতে সেই নাৰীয়ে যি ইচ্ছা কৰিব সেই ইচ্ছা সোনকালেই পূৰণ কৰিব পাৰে দেৱী মাতাৰ কৃপাত যেতিয়া এগৰাকী মহিলাই পুৱা শুই উঠি স্নান কৰি ঘৰত কাম কাজ কৰে তেতিয়া সেই মহিলাই দেৱী অষ্টভুজা ৰূপক স্মৰণ কৰিব লাগে সেই সময়ছোৱাত মহিলাগৰাকী অষ্টভুজা বুলি নিজকে জ্ঞান কৰিব লাগে যেনেকৈ দেৱীৰ 8খন হাতেৰে প্ৰকৃতিক সন্তুলন কৰে ঠিক তেনেকৈ সেই সময়ত মহিলাগৰাকীয়ে অষ্টভুজা ৰূপেৰে ঘৰৰ সকলো নিয়ন্ত্ৰণ কৰে সন্তানক পঢ়ুৱাৰ সময়ত এগৰাকী মহিলাক সৰস্বতী ৰূপক মনা হয় যদি মহিলাগৰাকীয়ে সন্তানক পঢ়ুৱাৰ সময়ত সৰস্বতীক ধ্যান কৰি নিজৰ মনক সৰস্বতী জ্ঞান কৰি সন্তানক পঢ়ায়
সেই সন্তানৰ ওপৰত মাতা সৰস্বতীৰ কৃপা পৰে আৰু সন্তানৰ পঢ়াত সকলো বাধা দূৰ হয়। এখন ঘৰত যেতিয়া স্বামী বা আন কোনো সদস্যই উপাৰ্জন কৰি আনি ধন টকা পইচা মহিলাৰ হাতত দিয়ে, সেই মহিলাই সেই ধন টকা পইচা যেতিয়া খৰচ পাতি কৰিব লগা হয়, সেই সময়ত সেইগৰাকী নাৰীয়ে মহালক্ষ্মীৰ ৰূপক স্মৰণ কৰি মহালক্ষ্মীৰ ৰূপ বুলি নিজকে জ্ঞান কৰিব লাগে। নিজকে সেই কথা যদি জ্ঞান কৰিব পাৰে আৰু মহালক্ষ্মীক স্মৰণ কৰিব পাৰে, তেনে সেই মহিলাগৰাকীৰ হাতৰ পৰা সকলো ধন কেতিয়াও খালী হৈ নাযায়। শাস্ত্ৰ অনুসৰি যেতিয়া ধন টকা পইচা আহে, যদি মহালক্ষ্মীক স্মৰণ কৰি সেই ধন টকা পইচা খৰচ কৰা হয়, তেনে ধন বচাব পাৰে। যিমান ধন আহে তাৰ কিছু অংশহে খৰচ হয় আৰু কিছু অংশ থাকি যায়। ঘৰত ধন টকা পইচা সঞ্চয় কৰাৰ ৰূপটোৱেই হৈছে মহালক্ষ্মীৰ ৰূপ। এগৰাকী মহিলাই যেতিয়া ঘৰত ৰন্ধা বঢ়া কৰে, সেই সময়ছোৱাত সেই মহিলাগৰাকীয়ে মাতা অন্নপূৰ্ণাক স্মৰণ কৰিব লাগে। নাৰীৰ এই ৰূপক মাতা অন্নপূৰ্ণা জ্ঞান কৰা হয়। যদি সেই সময়ত নাৰীগৰাকীয়ে অৰ্থাৎ ভাত ৰন্ধাৰ সময়ত মাতা অন্নপূৰ্ণাক স্মৰণ কৰি অন্নপূৰ্ণাৰ ৰূপেৰে অন্ন দিয়ে বা ৰান্ধে, সেইখন ঘৰত কেতিয়াও অন্নৰ নাটনি নহয়। দেৱী অন্নপূৰ্ণাৰ কৃপা সদায় পৰে সেই ঘৰত। অন্নপূৰ্ণাৰ কৃপাত খাদ্যবস্তুৰ কোনোদিনেই নাটনি নহয় সেইখন ঘৰত। ঘৰৰ সমস্যাৰ সময়ত ঘৰৰ নাৰীগৰাকীয়ে মাতা পাৰ্বতীক স্মৰণ কৰিব লাগে আৰু মাতা পাৰ্বতীৰ ৰূপেৰে সমস্যা সমাধানৰ পথ চিন্তা কৰিব লাগে। এনে কৰিলে দেৱী পাৰ্বতীৰ কৃপাত ঘৰৰ সমস্যাসমূহ সমাধানৰ পথ ওলায় আৰু সমস্যামুক্ত হ'ব পাৰে ঘৰখন। ঘৰৰ যিকোনো সমস্যাত যদি ঘৰৰ নাৰীগৰাকীয়ে মাতা পাৰ্বতীৰ ৰূপক স্মৰণ কৰি সমস্যা সমাধানৰ পথ বিচাৰে, তেনে সেই সমস্যা যিমানেই ডাঙৰ নহওক কিয় সমাধান হ'বই। মহিলাগৰাকীৰ বাবেই সেই বিপদৰ পৰা ঘৰখন ৰক্ষা পৰিব পাৰে। যেতিয়া অত্যাচাৰী স্বামীয়ে এগৰাকী মহিলাক অত্যাচাৰ কৰে, তেতিয়া সেই মহিলাগৰাকীয়ে মা কালীক স্মৰণ কৰিব লাগে আৰু অত্যাচাৰৰ বিৰোধ কৰিব লাগে। তেনে সময়ত মা কালীক স্মৰণ কৰিলে মা কালীৰ শক্তিয়ে সেই সমস্যাৰ পৰা মুক্ত কৰে। ঘৰ চাফা কৰাৰ সময়ত এগৰাকী মহিলাই মাতা দুৰ্গাৰ ৰূপক ভাবিব লাগে আৰু মাতা দুৰ্গাৰ ৰূপেৰে অসয়া অমংগল আঁতৰাই ঘৰ চাফা কৰিলে মাতা দুৰ্গাৰ শক্তিয়ে ঘৰৰ পৰা অপশক্তিৰ প্ৰভাৱ দূৰ কৰি ঘৰলৈ সুখ শান্তি আনে। স্বামী যদি চৰিত্ৰ নষ্ট হয়, স্বামীয়ে যদি অন্য স্ত্ৰীৰ লগত সহবাস কৰে, স্বামীয়ে যদি পৰকীয়া প্ৰেমত পৰি পত্নীক অত্যাচাৰ কৰে, তেতিয়া সেই নাৰীয়ে মা ৰণচণ্ডীৰ ৰূপক স্মৰণ কৰিব লাগে। সেই সময়ত মা ৰণচণ্ডীৰ ৰূপেৰে নাৰীক জনা যায়। এনে সময়ত মা ৰণচণ্ডীক স্মৰণ কৰিলে পতিয়ে মাতাৰ ৰসত পৰি দেৱী শক্তিৰ প্ৰভাৱত ভাল পথলৈ ঘূৰি আহে বুলি বিশ্বাস কৰা হয়। যেতিয়া সন্তান দুখত পৰে বা সমস্যাত পৰে, তেতিয়া সেই নাৰীয়ে মা মহিষমৰ্দিনীক স্মৰণ কৰিব লাগে আৰু নিজে মহিষমৰ্দিনীৰ ৰূপ বুলি নিজকে ধ্যান কৰি সন্তানৰ সমস্যা দূৰ কৰিবলৈ চেষ্টা কৰিলে দেৱী দুৰ্গাৰ কৃপাত সন্তান উদ্ধাৰ হয়। এগৰাকী মহিলাই তেওঁৰ জীৱনত সুখ শান্তিৰ বাবে 7টা কথাত অধিক গুৰুত্ব দিব লাগে। যিগৰাকী মহিলাই এই 7টা কথাত গুৰুত্ব দিয়ে, তেওঁই জীৱনত সুখী হৈ সৰ্বপ্ৰকাৰে আশা পূৰণ কৰিব পাৰে। যিগৰাকী মহিলাই এই 7টা কথাত গুৰুত্ব দিয়ে, সেইখন ঘৰ কেতিয়াও দুৰ্ভগীয়া বা দুখীয়া হ'ব নোৱাৰে। প্ৰথম কথা হৈছে মহিলাগৰাকীয়ে যিসমূহ কাম কাজ কৰে, যেনে নিজৰ ঘৰ দুৱাৰ চাফ চিকুণ কৰা, ৰন্ধা বঢ়া, শ্ৰেষ্ঠতা আৰু জ্যেষ্ঠতা অনুসৰি যাক যেনেকৈ ব্যৱহাৰ কৰা হয়, সেইসমূহ প্ৰশংসনীয় হ'ব লাগে। তেওঁ কথাত বা কামত যাতে ঘৰৰ আন সদস্যসকলে বেয়া পাব নোৱাৰে, তাৰ প্ৰতি তেওঁ লক্ষ্য কৰিব লাগে। প্ৰত্যেকৰে মনত সততাৰ ভাৱ জগাব পাৰিব লাগে। এনে মহিলাই ঘৰখনক সদায় সন্মানীয় কৰিব পাৰে আৰু তেওঁ সদায় সন্মানীয় হৈ ৰয়। ঘৰৰ সদস্যসকলৰ মনত সেই মহিলাই স্থান পায়। মহিলাৰ এনে গুণক কিৰীতি বুলি কোৱা হয়। যিগৰাকী মহিলাৰ গাত এই কিৰীতি গুণ থাকে, তেওঁ য'তেই নাথাকক কিয় সদায় তেওঁ মৰম আদৰ পায়। পিতৃৰ ঘৰত থাকোঁতেও মৰম স্নেহ পায় আৰু স্বামীৰ ঘৰত থাকিলেও তেওঁ সকলোৰে বিশ্বাসী হ'ব পাৰে। ঘৰৰ মহিলাগৰাকী সদায় পৰিষ্কাৰ পৰিচ্ছন্ন হ'ব লাগে। পৰিষ্কাৰ পৰিচ্ছন্নতা হোৱাৰ উপৰিও মহিলাগৰাকী ধুনীয়া হৈ থাকিব লাগে। নিজৰ শৰীৰৰ প্ৰতি মনোযোগ দিব লাগে। লেতেৰা কাপোৰ পিন্ধি ঘৰখনক অপৰিষ্কাৰ কৰি ৰাখিব নালাগে। খাদ্যবস্তু ৰন্ধাৰ সময়ত চাফ চিকুণ নোহোৱাকৈ কেতিয়াও থাকিব নালাগে। মহিলাসকল হৈছে সৌন্দৰ্যৰ প্ৰতীক। এনে কাৰ্যৰ বাবে ঘৰৰ সদস্যসকলৰ মাজত সেইগৰাকী মহিলাই ভাল স্থান নাপায়। বিশেষকৈ ঘৰৰ মহিলাগৰাকীয়ে যি কথাই নকওক কিয় সেই কথা যাতে মিছা হ'ব নালাগে।
এগৰাকী মহিলাই নিজৰ ঘৰখনক বা স্বামীৰ আগত মিছা কথা কেতিয়াও ক'ব নালাগে। মিছা কথা ক'লে ঘৰখনৰ অবিশ্বাসী হ'বলগীয়া হয় সেইগৰাকী মহিলা। দেখা যায় যে বহু মহিলাই ঘৰত অপৰিষ্কাৰ হৈ থাকে বা অপৰিপাটি হৈ থাকে, কিন্তু ক'ৰবালৈ ফুৰিবলৈ যোৱাৰ সময়ত সদায় পৰিপাটি আৰু পৰিষ্কাৰ পৰিচ্ছন্ন হৈ যায়। আচলতে নিজে ঘৰখনত পৰিপাটি আৰু পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থকাটোহে মহিলাগৰাকীৰ এটি সুলক্ষণ। যিগৰাকী মহিলাই ধুনীয়া হৈ থাকিব, পৰিষ্কাৰ পৰিচ্ছন্ন হৈ ঘৰত থাকে, সেইখন ঘৰত সকলোখিনি ধুনীয়া আৰু সুন্দৰ হয়। সেয়েহে এগৰাকী মহিলাই ঘৰখনক পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখাৰ লগতে নিজেও পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থকাটো অতি দৰকাৰী। এগৰাকী মহিলাৰ লক্ষ্য কৰিবলগীয়া তৃতীয় কথাটো হৈছে বাক বৈশ্য, যাক কোৱা হয় কথা কোৱাৰ ক্ষমতা। মহিলাগৰাকীয়ে কথা কোৱাৰ ধৰণ বা ক্ষমতাৰ ওপৰত ঘৰখনৰ ওপৰত বহু পৰিমাণে প্ৰভাৱ পৰে। ঘৰৰ মহিলাগৰাকীৰ মাত কথাসমূহ সদায় মিহি অৰ্থাৎ মৰমীয়াল হোৱাটো বাঞ্ছনীয়। যিগৰাকী মহিলাই ঘৰখনত টান কথা বা সূতা কথা কয়, তেওঁৰ প্ৰতি ঘৰৰ সদস্যসকলৰ সদ্ভাৱ কেতিয়াও নাথাকে। মৰম প্ৰীতি ৰাখি কথা ক'লেহে সকলোৰে সমাদৰ পায়। প্ৰিয় বন্ধু বান্ধৱীসকল, এতিয়া জানো আহক মহিলাই স্নান কৰাৰ পানীত মাজে মাজে কি বস্তু মিহলাই স্নান কৰিব পাৰিলে লক্ষ্মী দেৱীৰ বিশেষ কৃপাত ধনৰ ক্ষেত্ৰত সদায় সুখী হ'ব পাৰে। এগৰাকী মহিলাই যদি পুৱা স্নান কৰাৰ পানীত মাজে মাজে গোলাপৰ আঁতৰ এটোপাল আৰু অকণমান নিমখ মিহলি কৰি স্নান কৰিব পাৰে, তেনে সেই মহিলাৰ লগত লক্ষ্মী দেৱীৰ বিশেষ কৃপা থাকে, যাৰ ফলত সেই মহিলাৰ ওচৰলৈ ধনৰ আকৰ্ষণ হয়। নিমখ আৰু গোলাপৰ আঁতৰ মিহলাই স্নান কৰাৰ ফলত সেই মহিলাক অপশক্তিয়ে একো অপকাৰ কৰিব নোৱাৰে। তেওঁৰ গাত এক যোগাত্মক শক্তিৰ প্ৰভাৱ পৰিব আৰু সেই শক্তিয়ে তেওঁক বিপদমুক্ত কৰি ৰাখিব পাৰিব। তেওঁ ৰোগমুক্ত হৈ থাকিব পাৰে আৰু কোনো শত্ৰুৱে তেওঁক একো অপকাৰ কৰিব নোৱাৰে। প্ৰিয় বন্ধু বান্ধৱীসকল, এইসমূহ কাম অতি প্ৰমাণিত কাম। আপুনিও সপ্তাহত যদি 2টা দিন গা ধোৱাৰ পানীত গোলাপৰ আঁতৰ আৰু নিমখ মিহলাই স্নান কৰিব পাৰে, তেনে নিশ্চয় উপকৃত হ'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।